শ্ৰেষ্ঠ পদৰ অধিকাৰী হোৱা। ওম শান্তি। আজিৰ মুৰলী 19 তাৰিখ 12 মাহ 2023। বাবাই কৈছে মৰমৰ সন্তানসকল, সেৱা বৃদ্ধিৰ বাবে নতুন নতুন উপায় লোৱা। গাঁৱে গাঁৱে গৈ সেৱা কৰা। সেৱা কৰিবৰ কাৰণে জ্ঞানৰ পৰিপূৰ্ণতা লাগে। প্ৰশ্ন, বুদ্ধিৰ পৰা পুৰণি সৃষ্টি বিস্মৃতি হৈ যাওক, ইয়াৰ সহজ উপায় কি? উত্তৰ, ঘৰক অৰ্থাৎ পৰমধামক বাৰে বাৰে স্মৰণ কৰা। বুদ্ধিত থাকিব লাগে যে এতিয়া মৃত্যু লোকৰ পৰা হিচাপ নিকাচ নিষ্পত্তি কৰি অমৰ লোকলৈ যাব লাগে। দেহৰ পৰাও ভিষহু, এই দেহো মোৰ নহয়, এনেকুৱা অভ্যাস হ'লে পুৰণি সৃষ্টি পাহৰি যাবা। এই পুৰণি সৃষ্টিত থাকি নিজৰ অৱস্থা পৰিপক্ক কৰি তুলিব লাগে। একৰস অৱস্থা তুলিবৰ কাৰণে যত্ন কৰিব লাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. দেহ অভিমান ত্যাগ কৰি সেৱা কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰি বেহদৰ সেৱাৰ প্ৰমাণ দিব লাগে। 2. এই মৃত্যুলোকৰ পুৰণা সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। পুৰণা দেহ পুৰণা সৃষ্টিক বুদ্ধিৰে পাহৰি যাব লাগে। বৰদান: এজনৰ স্মৃতিৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোতা শ্ৰেষ্ঠ পদৰ অধিকাৰী হোৱা। শ্লোগান: শুদ্ধ সংকল্পৰ ভোজন স্বীকাৰ কৰোতাজনহে প্ৰকৃত বৈষ্ণৱ। ওম শান্তি।